খুমটাই বাগিচাৰ এঘৰ চাহ শ্ৰমিক পৰিয়ালে বিচাৰিলে গোলাঘাট চাহ মুক্তি সংগ্ৰাম সমিতিৰ নেতা অমৃত নাগ ডাঙৰীয়াৰ লগতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সহায়। আমি ক'ব বিচাৰিছো বাদুলিপাৰ LTT খুমটাই চাহ বাগিচাত কৰ্মৰত চাহ শ্ৰমিকৰ কথা। আছে দীৰ্ঘদিন ধৰি গোলাঘাট জিলাৰ খুমটাই গ্ৰান্ট নিবাসী বিৰাজ আলীয়ে বাদুলিপাৰ LTT খুমটাই কৰ্মৰত আছিল ড্ৰাইভাৰ হিচাপে। কৰ্ম কৰি অহাৰ পিছতো সাধাৰণ ভুলৰ বাবে কৰ্মৰ পৰা নিলম্বন কৰা হয় বিৰাজ আলীক। আজি এবছৰ ধৰি কৰ্মৰ পৰা নিলম্বন হৈ থকাত বিৰাজ আলীৰ পৰিয়াল এতিয়া পৰিছে বিপদত। আমাৰ মানুহজন যাতে আজিতো আমিও ঘৰ বনোৱা নাই, বহুত মানুহে বনাইছে। যদি আইন আছে চবৰ কাৰণে আইন সমান বনাব লাগে, এজনলৈ হেৰি কৰিব নালাগে। এটা কেনেকৈ চলি আছে আপোনাৰ? বহুত আমি কষ্টত চলি আছোঁ। মানুহজনৰ কাম নাই, য'তে ত'তে হাজিৰা কৰিছে, চলিবলৈ বহুত অসুবিধা হৈছে। সেইকাৰণে আজি আমি এই পদক্ষেপ লোৱা হৈছে। পুৰি ঘৰো বনোৱা আছে, তেতিয়ালৈকে আমাৰ একো আপত্তি নাই। চাচি পুলিও লগোৱা আছে, তেতিয়ালৈকে একো আপত্তি নাই। হোলা মাটি আছিলে, হোলা মাটিত আমি মাটি ভৰাই পেলাই আমি হেৰি কৰিলোঁ, তেতিয়ালৈকে একো আপত্তি নাই। যিচেন আমি ঘৰটো বনাবলৈ আৰম্ভ দিওঁতে আপত্তি। ইয়াত 200 চক্ৰ লাগি আছে নেকি ক'ব পৰা নাই আমি। বাদুলিপাৰ LTT খুমটাই কৰ্মৰত বিৰাজ আলী আৰু পৰিয়ালক বাগিচাৰ মেনেজমেণ্ট ভাৰত ভূষণ বাবাই বহুতো অত্যাচাৰ কৰাৰ অভিযোগ। মাটি পঠিয়ালে বোলে মোক মাতিছে বাবা চাবে, গৈ পেলাই বোলে কথাটো বুজি আহিবি। মই উলফানি লৈ পেলাই গ'ল মোক, তেতিয়া মই যাব বিচাৰিলোঁ তো মোক ক'লে যাব নালাগে বোলে, মই লগত যাম। প্ৰথমে ক'লে বোলে তই নিজে গ'লে হ'ব, মই নগ'লেও হ'ব বুলি ক'লে। পাছত তেতিয়া মই সময়ত একদম মোক গাত দি দৌৰ মাৰি সোমাই পেলাই তাৰপিছত মেনেজাৰৰ লগত কি কথা পাতিলে মই গম নাপাওঁ। তাৰপিছত মই সোমোৱাৰ পিছত মোক সুধিছে যে तुमको घर चाहिए ना तुमको माटी चाहिए, नौकरी चाहिए। तो मैं बोलूँ जो मुख सर हमको तो दोनों चाहिए, हमको दोनों का जरूरी है। अगर हम नौकरी करेगा तब तो हम घर बना नहीं सकेगा, नौकरी नहीं करने से तो घर बना नहीं सकेगा এনেকা ক'লোঁ। তাৰপিছত কৈ পেলাই মোক উলিয়াই দিয়াৰ পিছত মোক 1 মাহৰ পিছত মোক এখন নটিচ জাৰি কৰিলে। নটিচ জাৰি কৰিলে মোক কৈছে বোলে ঘৰখন বোলে ভাঙি দিব লাগে। তো মই ক'লোঁ যে মই ঘৰটো কেনেকৈ ভাঙিম, মই নিজে ইমান খৰচ পাতি কৰি পেলাই যেতিয়া মই লোন চোন লৈ পেলাই বনাইছোঁ। তো বনোৱাৰ পিছত কি কৰিলে, সেইটো সোধাৰ পিছত মোক হেৰি কৰি পেলাই মোক পঠিয়াই দিলে। পঠিয়াই দিয়াৰ পিছত তাৰ মই লিখিলোঁ নটিচৰ উত্তৰ লিখি পেলাই দিলোঁ। দিয়াৰ পিছত নাই মই ভাবিলোঁ কিদিন সমাধা হৈ গ'ল। খুমটাই গ্ৰান্টৰ নিবাসী বিৰাজ আলীয়ে চৰকাৰী কাৰ্যালয় গৈ ভাগৰি পৰিছে। অৱশেষত জানিব পৰা মতে বিৰাজ আলীয়ে একাংশ দল সংগঠনৰ সহায় বিচাৰিও পোৱা নাই সঁহাৰি। MK নিউজ সংবাদ মাধ্যমৰ কাষচাপি সহায়ৰ হাত বিচাৰিছে চাহ মুক্তি সংগ্ৰাম সমিতি নেতা অমৃত নাগ ডাঙৰীয়া। জানিব পৰা মতে বাদুলিপাৰ খুমটাই বাগিচাৰ লগতে একাংশ দল সংগঠনে বিৰাজ আলীৰ বন্ধ হোৱা কাম খুলিবৰ বাবে দি আহিছে প্ৰতিশ্ৰুতি। 2023 চনত আমি যিহেতু আমি ঘৰ সাজিছিলোঁ, বান্ধি আমাৰ পকাৰ খুটা চুটা সীমা বন্ধা হৈছিলে। তাৰপিছতে আমাক মেনেজমেণ্টে ক'লে যে ঘৰটো আপোনালোকে ভাঙি দিব লাগে। ঘৰটো ভাঙি দিয়া কোৱাৰ লগে লগে আমি তেখেতক কৈছিলোঁ যে ছাৰ আমি বহুত ধাৰ ঋণ কৰি লোন চোন লৈ ঘৰটো আমি সাজিছোঁ, যাতে যে মানুহৰ এটা সপোন থাকে ঘৰ। আমিনো আপুনি ষ্টাফ কোৱাৰ্টাৰ দিছে, কিন্তু আমি ষ্টাফ কোৱাৰ্টাৰ কিমান দিন থাকিম, যিমান দিন মানুহজনৰ চাকৰি থাকিব তাৰলৈকে। তাৰপিছতো আমি ক'লৈ মানুহজন ড্ৰাইভাৰে কৰিছিলে বাগানৰ। তেতিয়া আমি তেখেতক ক'লোঁ যে আপোনাক আমি হাতযোৰ কৰি কৈছোঁ যে যাতে আমাক ঘৰটো বনাবলৈ আপুনি অনুমতি দিয়ক। বহুত মানুহে তেনেকুৱা বাগানত ঘৰ বনাই আছে, প্ৰথম আমিয়ে বনোৱা নহয়। আমাক যদি আপুনি ষ্টাফ কোৱাৰ্টাৰটো খালী কৰি দিব কয়, আমি খালী কৰি দিম ঘৰটো বনোৱাৰ পিছত, আমি নাথাকোঁ সেইটো ঘৰত লাগিলে। তেখেতে মানি লোৱা নাই। তাৰ কেইদিনমানৰ পিছত মানুহজনক একেবাৰে কামটো বন্ধ কৰি দিলে আৰু ঘৰত বহিছে। মানুহজন অসুখীয়ালো হৈ গৈছে, এতিয়া চুগাৰ হেৰি গৈছে। আমাৰ বহুত চলিবলৈ অসুবিধা হৈছে। এতিয়া তেখেতসকলে আজিকালি তেনেকুৱা আমাৰ DC ছাৰকো আমি জনোৱা হৈছিলে, LC তাতো জনোৱা হৈছিলে, কিন্তু আজিলৈকে আমি একো হেৰি পোৱা নাই। কিমান বছৰ হৈ গ'ল কামটো বন্ধ হোৱা? এবছৰে হ'বলৈ হৈ গ'ল আমাৰ কামটো বন্ধ হৈ থকা। আপোনালোকে নিজৰ দখল মাটি আছিলে নেকি? হয়, দখল মাটি আমি দখল কৰা মাটি হয় বাৰু। এবছৰ হ'বলৈ হ'ল বন্ধ কৰা। মই আৰু মানুহজন আমাৰ ল'ৰাটো আমি চবেই গৈছিলোঁ। তেখেতে তেতিয়া মোক কৈছে এইজন কোন হয় বুলি। মোৰ ল'ৰাজন যেতিয়া সোমাবলৈ গৈছিলে তেখেতে গেট আউট বুলি চিধা বাহিৰলৈ ওলাই যাওক বুলি কৈছে। বহুত বেয়া ব্যৱহাৰ কৰিছে। আমি হাতে ভৰিয়ে ধৰিছোঁ, কিন্তু তেখেতে আমাক বহুত বেয়া ব্যৱহাৰ কৰিছে। মহিলাক কেনেকুৱা ব্যৱহাৰ কৰিব লাগে তেখেতে নাজানে। তেখেতে ইমানকৈ বেয়া ব্যৱহাৰ কৰিছে মেনেজমেণ্টে, যে আমি মানুহ নহয় নেকি। তেখেতৰ মানুহক এনেকুৱা ব্যৱহাৰ কৰিছে যে মানুহৰ কি কাৰণে গৈছিলে তাত? আমি মানুহজনৰ কামটো বন্ধ নকৰিব ছাৰ, আমি চলিম কেনেকৈ, ইমান অসুবিধা হ'ব বুলি কৈছিলোঁ। যে আমাক ঘৰ দুৱাৰ নাই, আমাক কোৱাৰ্টাৰটো দিছে, কিন্তু আমি কোৱাৰ্টাৰটোৰ পৰা খালী কৰি দিলে আমিনো ক'লৈ যাম। তেখেতক সেই কথাটো কৈছিলোঁ যে আজি মোৰ ল'ৰাটো পঢ়ি আছে, ভৱিষ্যতটো বেয়া হৈ যাব, আমাৰ বেয়া হৈ যাব, এই বুলি কথা কৈছিলোঁ তেখেতক। তাৰপিছত কি ক'লে?
তেখেতে মানি লোৱা নাই তেখেতে কৈছে সেইবিলাক মই একো নাজানো মুঠতে ঘৰটো ভাঙি দে ঘৰটো ভাঙি দিলে কথা পাতিম বুলি নহ'লে নাপাতো গেটাৰতে পৰা ওলাক বুলি কৈছে আৰু বেয়াকৈ কিবা কৈছে বেয়াকৈ কৈছে আমাৰ মানুহজন কৈছে আমি যদি কাম বন নাথাকিব আমি জীয়াই থাকিম কেনেকৈ খাম কেনেকৈ মৰিলে মৰি যাবলৈ তহঁতি বোলে তেনেকৈ কৈছে গোলাঘাটৰ পৰা ইয়ালুদ্দিন হুছেইনৰ ৰিপৰ্ট MK নিউজ